मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 3.6 অর কোশ্চেন 1 অর 5 আৰু 6। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰা। প্ৰথমতে আমাক ৰৈখিক সমীকৰণলৈ পৰিৱৰ্তন কৰিব দিছে। আচ্ছা, और जोर केटा समाधान करा माने x और y मान आमाक उलियाब दिছে। प्रथमते আমি কি কৰিম চাবা সলিউশনত 7x আমি xy रे গোটেকেটা মানে দুটাকে আমি হরণ কৰি দিম। xy হরণ কৰি দিলো ইকুয়াল টু আমাৰ 5। x আৰু x ক্যান্সেল কি হ'ব 7/y মাইনাস অর y ক্যান্সেল কি আহিব 2/x ইকুয়াল টু 5। চাবা 7 ইনটু আমি কি লিখব পারো 1/y এটু কি লিখব পারো 1/x ইকুয়াল টু 5। এটু হল আমার 1 নাম্বার। ইয়াতেও আমি একই করিম, আমি হরণ করে দিম xy প্লাস 7y দি আছে তাতে আমি xy দি ললো আমার 15 হই গল। কি হবো ইয়াতে x ক্যান্সেল 8/y প্লাস সরি x নহয় y আৰু y কি হ'ব ক্যান্সেল হ'ব ওপৰত 7 থাকিল তলত x ইকুয়াল টু 15। কি লিখিম 8 ইনটু 1/y প্লাস কি হ'ব 7 ইনটু 1/x ইকুয়াল টু 15। এটো আমাৰ 2 নম্বৰ। এতিয়া ধৰি লম আমি যে লেট 1/y ইকুয়াল টু সাপোজ a বুলি ধৰি ললো। তোমালোকে বেলেগও লব পাৰা p q z যিকোনো লব পাৰা, ঠিক আছে। 1/x ইকুয়াল টু আমি সাপোজ b বুলি ধৰি ললো। এতিয়া সমীকৰণ 1 টু আমাৰ চেঞ্জ হৈ কি হ'ব 7 আছে আমি লিখি ললো 1/y মানে a আমি লিখি দিও মাইনাস দি আছে মাইনাস 2 দি আছে 2 1/x মানে আমাৰ কি b ইকুয়াল টু 5। এইটো হ'ব 2 ৰ পিছত 3 নম্বৰ। আচ্ছা, আৰু 2 নং সমীকৰণটো আমি কি কৰিম 2 নং সমীকৰণত দি আছে আমাৰ 8 ইনটু 1/y মানে আমি কি লিখিম a সরি ইনটু নিলিখিও ডাইরেক্ট লিখি দিও প্লাস আছে তার পিছত 7 দি আছে 1/x মানে আমাৰ b বহাই দিম ইকুয়াল টু 15। এটো আমাৰ 4 নম্বৰ। এতিয়া আমাৰ ঠাই নাই কাৰণে মই ওপৰখিনি গুছাই দিছো, তোমালোকে লিখি লোৱা। মই ইয়াতে লিখি দিলো 1/y ইকুয়াল টু a 1/x ইকুয়াল টু b লাষ্টত আমাৰ লাগিব এই কাৰণে লিখি থলো, ঠিক আছে। তোমালোকে এইটো আৰু লিখিব না লাগে, যিখিনি লিখি লৈছা তাৰ পিছত ইয়াৰ পৰা স্টার্ট কৰা, ঠিক আছে। আচ্ছা, আমি অপনয়ন পদ্ধতি যদি কৰো ইয়াতে চাবা এর লগত আমাৰ 7 দি আছে এর লগত 8। তোমালোকে যিকোনো পদ্ধতিত কৰিব পাৰা প্ৰতিস্থাপন বজ্ৰগুণন, ঠিক আছে, বা আৰু অপনয়নতে ইজি হয়, ঠিক আছে। অপনয়ন কৰিম কি কেনেকৈ কৰিম 3 সমীকৰণৰ লগত এই 4 সমীকৰণৰ 8 টো আমি ইনটু কৰিম। আমাৰ মিলাব লাগিব 3 ৰ সমীকৰণৰ লগত আমি 4 সমীকৰণৰ এর সহগ ইনটু কৰি আছো, ঠিক আছে। 4 নম্বৰত কি হ'ব সমীকৰণ 4ত সমীকৰণ 3 ৰ এর সহগ আমি ইনটু কৰি দিলো হ'ব। এতিয়া 7 আৰু 8 ইনটু কৰিলে কি পাম 56a মাইনাস 8 আৰু 2 ইনটু কৰিলে আমি পাম 16b ইকুয়াল টু 8 আৰু 5 ইনটু কৰিলে কি হ'ব আমাৰ 40। ইয়াতে চাবা 7 আৰু 8 ইনটু কৰিলে কি পাম 56 এটো b নহয় কিন্তু 56a প্লাস 7 আৰু 7 ইনটু কৰিলে কি হ'ব 49b ইকুয়াল টু 7 ৰ লগত 15 চাবা 7 5 জাৰ 35 ৰ 5 হাতৰ হল 3 7 1 জাৰ 7 আৰু 3 কিমান হ'ব 105। এতিয়া আমি মই এইখিনি 1 আৰু 2 আমি সমীকৰণত ৰাইট সাইডত লিখি থলো কাৰণ আমাৰ শেষত লাগিব পাৰে, ঠিক আছে। এইখিনি তোমালোকে লিখিব না লাগে, এইটো আৰু এইটো ব্ৰেকেটৰ মাজত যিখিনি আছে লিখিব না লাগে। এতিয়া আমি কি কৰিম 5 ৰ পৰা 6 মাইনাস কৰি দিম 5 মাইনাস 6 প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস প্লাস আছে মনে মনে মাইনাস
প্লাস মাইনাসত মাইনাস প্লাসৰ মাইনাসৰ আমাৰ কেনসেল ইয়াতে চাবা দুটাই মাইনাস দি আছে দুটা মাইনাস দিয়া থাকিলে আমাৰ কি কৰিব লাগে সংখ্যা দুটাৰ প্লাস 6 আৰু 9 ৰ প্লাস কৰিলে আমি 5 পাম মানে 15 ৰ 5 পাম হাতৰ 1 2 6 হল লগতে b দুটাৰ আগত মাইনাস দিয়া থাকিলে এনসাৰৰ আগত আমাৰ মাইনাস দিব লাগে এতিয়া চাবা আমাৰ কি কৰিব দিছে 40 - 105 সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিব দিছে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম 100 টকাৰ পৰা 40 টকা গলে কিমান থাকিব 60 আৰু লগতে 5 টকা আছিল সেইকাৰণে 65 আৰু এনসাৰৰ আগত কি বহাব লাগিব আমাৰ মাইনাস এতিয়া b = মাইনাসৰ 65 b ৰ লগত এটো কি হৈ আছিল আমাৰ পূৰণ হৈ আছিল হোফালে গলে কি হ'ব হৰণ মাইনাস মাইনাস কেনসেল 65 65 ৰ মাজত 1 বাৰ b = আমি 1 পালো এতিয়া b ৰ মান 1 আমি হলে সমীকৰণ 1 নহলে 2 ত বহাই দিম ঠিক আছে b ৰ মান 1 ইমপ্লাইজ তোমালোকে এনেকৈ লিখিব পাৰা যে b ৰ মান 1 নং সমীকৰণত বহুৱাই পাও ইমান লিখাতকৈ এটো লিখা ভাল চাবা 7a - b ঠাইত কি বহাব 1 2 আছে 2 b ঠাইত 1 = কি ইমান দি আছে 5 7a - 2 * 1 কি হ'ব 2 = 5 7a এটো তো কি আছে মাইনাসৰ সোফালে গলে আমাৰ প্লাস a 5 আৰু 2 কি হ'ব আমাৰ প্লাস কৰিলে 7 এর লগত 7 কি হৈ আছে ইনটু সোফালে গলে আমাৰ ডিভাইড 7 7 ৰ মাজত 1 বাৰ a = কি পালো আমি 1 পাই গলো এর মান 1 পালো b ৰ মানও আমি 1 পালো এতিয়া কি কৰিম আমাৰ উলাব লাগিব কি x আৰু y এতিয়া চাবা তলে তলে লিখিবা তোমালোকে 1/y = কি ধৰি লৈছিলো a এর মান কিমান পালো 1 ইয়াৰ তলত মনে মনে কিমান দি আছে 1 উলটাই দিয়া আমাৰ তলৰ 1 টো লিখিব নালাগে উলটাই দিলে কি হ'ব y ওপৰত গল 1 তলত আহিল তলৰ 1 আমাৰ লিখিব নালাগে 1/x = কি আছে b b কত দিয়া আছে আমাৰ ইয়াতে b ৰ মান কিমান 1 বহাই দিয়া মনে মনে আমি কি লব পাৰো 1 লব পাৰো উলটাই দিয়া x ওপৰত গল এই 1 টো ওপৰত গল তলৰ 1 ৰ আমাৰ লিখিব নালাগে হ'ব ভিডিওটো পজ কৰি লিখিলো সো আমাৰ কোশ্চেন 6 ত এই দুটা সমীকৰণ দিয়া আছে আমাৰ x y নোহোৱা কৰিব লাগিব ঠিক আছে প্ৰথমতে কি কৰিব লাগিব x আৰু y নোহোৱা কৰিব লাগিব x আৰু y নোহোৱা কৰিলে কি কৰিব লাগিব হৰণ কৰিব লাগিব কিহেৰে সোয়া এটোত আমাৰ 3 x y তো হৰণ কৰিমে আৰু গোটেই কেইটাক আমাৰ 3 ৰে হৰণ যায় ঠিক আছে আমি সৰু কৰি লও সমীকৰণটো 3y কি কৰিম 3 আৰু xy 6xy তলত আহিব 3xy x x কেনসেল y y কেনসেল 6 সৰ মাজত 3 কিমান বাৰ যাব 2 বাৰ ইয়াতে আমাৰ y আৰু y কেনসেল 3 আৰু 3 কেনসেল ওপৰত একো নাই মানে 1 আছে ঠিক আছে 3 6 ৰ মাজত 2 x x কেনসেল সবা কি হ'ব 2 তলত আছে আমাৰ y ওপৰত থাকিল 1 তলত থাকিল কিমান x ওফালে থাকিল আমাৰ 2 কেনেকৈ লিখিম আগৰ দৰে 2 * 1/y প্লাস আমাৰ 1 থাকিলে আমাৰ একো ইনটু লিখিব নালাগে ঠিক আছে 2 এটো আমি 1 বুলি ললো ইয়াতে আমি একে কৰিম কি কৰিম সো ইয়াতে আমি 3xy লৈছিলো কাৰণ 3 ৰে গোটেই কেটা হৰণ যায় xy তো লব লাগিব কিন্তু এনেকুৱা সংখ্যা আছে নেকি যে গোটেই কেটাৰে হৰণ যায় না যায় তেনেহলে আমাৰ সংখ্যাটো লব নালাগে ইয়াতে xy ইয়াতে হ'ব 5xy আছিল xy ৰে আমি হৰণ কৰি দিলো x x ৰ মাজত কেনসেল ওপৰত আহিল 2 তলত আহিল কি y প্লাস y y আমাৰ কেনসেল ওপৰত আহিল 4 তলত আহিল x x x কেনসেল y y কেনসেল 5 আহিল আমাৰ এটো আমি অলপ কৰিলো আৰু এক লাইন 2 * এটোৰ দৰে কৰিলো 1/y মানে 2 আৰু 1 ইনটু কৰিলে 2 পাম
ইয়াৰ তলত মনে মনে 1 আছে 1 ইনটু y y পাম আমি প্লাস 4 ইনটু 1/x ইজ ইকুয়াল টু 5 এইটো আমি ললো 2 নম্বৰ এতিয়া চাবা আমি ধৰি লম লেট 1/y ইজ ইকুয়াল টু যিকোনো লব পাৰা আগত ab লৈছিল এবাৰ pq লম সাপোজ তোমালোকৰ নিজৰ নামৰ প্ৰথম আখৰ লব পাৰা ঠিক আছে 1/x মানে কি লম আমি p লৈছো q লম সাপোজ এতিয়া এক নং সমীকৰণটো কি হৈ যাব এক নং সমীকৰণটো আমাৰ 2 1/y আছে আমি p লিখিম প্লাস আছে প্লাস লিখিম 1/x মানে হল আমাৰ q ইজ ইকুয়াল টু 2 এইটো হ'ব আমাৰ 3 নম্বৰ ইয়াৰ পিছত আমাৰ 2 নং সমীকৰণ ইমপ্লাইজ কৰিলো আমি কি হ'ব 2 ইনটু 1/y মানে আমাৰ p প্লাস 4 ইনটু 1/x মানে কি হ'ব ইনটু লিখিব না লাগে 1/x মানে q এটো ইনটু লিখিব না লাগে 2p তার পিছত দিয়া আছে আমাৰ 5 এটো হ'ব আমাৰ 4 নম্বৰ ঠিক আছে আমাৰ যেহেতু ঠাই নাই মই গুছাই দিছো তোমালোকে লিখি লোৱা এইখিনি কমপ্লিট লিখাৰ পিছত তাৰ পিছত স্টার্ট কৰিবা মই এইখিনি ৰাখিছো কাৰণ এইখিনিৰ দৰকাৰ আছে আমাৰ ঠিক আছে কি কৰিম 3 ৰ পৰা 4 মাইনাস কৰি দিলে হ'ব কাৰণ অপনয়ন কৰিলে 2p আমাৰ ক্যান্সেল কৰিব পাৰিম আমি জাস্ট 3 ৰ পৰা কি কৰিম 4 টো মাইনাস কৰি দিম চাবা 3 সমীকৰণটো আমি লিখি লও প্ৰথমতে লিখি ললো আৰু 4 সমীকৰণটো আমি লিখি লও হল আমি কি কৰিছো মাইনাস প্লাস মাইনাসত ইনটু কৰিলে মাইনাস প্লাস মাইনাস ইনটু কৰিলে মাইনাস ইয়াতে প্লাস দি আছে প্লাস মাইনাস ইনটু কৰিলে মাইনাস 2p আমাৰ ক্যান্সেল মানে প্লাসৰ আছিল ইয়াতে মাইনাস আছিল ক্যান্সেল ইয়াতে সোয়া মনে মনে আমাৰ কি দি আছে 1 দি আছে 1 ৰ পৰা কি মাইনাস কৰিব লাগিব 4 মাইনাস কৰিব লাগিব আমি সৰু সংখ্যাৰ পৰা ডাঙৰ বা এনেকুৱা মনত ৰাখিব পৰা এটা প্লাস দিয়া থাকিলে এটা মাইনাস দিয়া থাকিলে কি কৰিব লাগে আগতে ডাঙৰটোৰ পৰা সৰুটো বাদ দিলবা এটা প্লাস এটা মাইনাস দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে 4 ৰ পৰা 1 বাদ দিলে 3 ডাঙৰটোৰ আগত মাইনাস দিয়া আছে মাইনাস বহাই দিব ডাঙৰটোৰ আগত প্লাস দিয়া থাকিলে প্লাস বহাই দিব হ'ব সাপোজ এনেকৈ দিয়া আছে মাইনাসৰ 1 প্লাসৰ এটা মাইনাসত এটা প্লাসত কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বাদ হল ডাঙৰটোৰ আগত জি চিন দিয়া আছে বহাই দিবা যদি দুটাই মাইনাস দিয়া থাকে তেতিয়া কি কৰিব লাগে সংখ্যা দুটাৰ প্লাস আৰু এনসাৰত মাইনাস হ'ব এনে বুজাই দিলু চাবা তেনেহলে 1 প্লাসৰ 1 মাইনাসৰ 4 কিমান পাইছো -3 লগতে আমাৰ কি আছে q এইটোত 2 - 5 কৰিব লাগে ডাঙৰ এটা প্লাসৰ এটা মাইনাসৰ 5 ৰ পৰা 2 মাইনাস কৰি দিয়া কি হ'ব 3 5 ৰ আগত মাইনাস আছে ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস দিলু q = -3 টো আমাৰ কি হৈ আছে ইনটু হৈ আছে হোফালে গলে কি হ'ব ডিভাইড মাইনাস মাইনাস ক্যান্সেল 3 3 ৰ মাজত 1 বাৰ q = কিমান পালো 1 পালো q ৰ মান 1 পালো এতিয়া ক'ত বহাম আমি সাপোজ 3 ত বহাই দিম ওপৰত লিখি দিলু তোমালোকে এইখিনি আৰু লিখিব না লাগে এইখিনি প্ৰথমতে লিখাৰ পিছত ইয়াৰ পৰা কন্টিনিউ কৰা তাৰ পিছত এইখিনি লিখাৰ পিছত এইটো লিখিবা কি লিখিবা যে q = 1 আমি ক'ত বহাম 3 ত বহাম নহলে লিখিবা q ৰ মান 3 নং সমীকৰণত বহুৱাই পাও 2p আছিল 2p লিখিলো q ৰ ঠাইত কি বহিব 1 = কি হ'ব আমাৰ 2 হ'ব সবা 2p প্লাসত আছে হোফালে গলে কি হ'ব মাইনাসত হ'ব 2p = কি হ'ব 2 ৰ পৰা 1 মাইনাস কৰিলে 1 p ৰ লগত ইনটু আছে হোফালে গলে আমাৰ ডিভাইড হ'ব এতিয়া আমাৰ এইখিনি নালাগে আমি গুছাই দিছো এই দুটা লাগিব ইয়াৰ পিছত চাবা কি হ'ব 1/y 1/y মানে আমি কি লৈছিলো p কি দি আছে 1/2 দি আছে উল্টাই দিয়া y ওপৰত গল 2 তলত 1 থাকিলে আমাৰ লিখিব নালাগে 1/x মানে আমি কি লৈছিলো 1/x মানে লৈছিলো আমি q ৰ মান কিমান পাইছো 1 ঠিক আছে মনে মনে কি আছে তলত 1 আছে উল্টাই দিয়া
x = 1 তলৰ 1 টো আমাৰ লিখিব নালাগে হ'ব এইটো লিখিব নালাগে ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা